মালগিৰা নন্দিনী গগৈ। আজি মই ক'বলৈ লোৱা সাধুটো হৈছে বুঢ়িয়াক শহা আৰু সিংহ। বহু সময় আগৰ কথা। এখন হাবিত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৱে বাস কৰিছিল। গোটেইবোৰ জন্তু মিলি জুলি জীৱন অতিবাহিত কৰি আছিল। সদায় আবেলি নদীৰ পাৰত একেলগে সুখ দুখৰ কথা পাতিছিল আৰু খেলা ধূলাও কৰিছিল। এদিনাখন সেই হাবিলৈ এটা সিংহ আহিল। সিংহটোৱে গোটেইবোৰ জন্তুক দেখা পাই ক'লে, আৰে বাহ, আহা দেখোন। মই আজি প্ৰায় হাবিতে থাকিম আৰু এই গোটেইবোৰকে খাই মোৰ পেট ভৰাম। গোটেইবোৰ জন্তু ভয়ত কঁপিবলৈ ধৰিলে আৰু নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল। পিছদিনাখনৰ পৰা সিংহই এফালৰ পৰা গোটেইবোৰ জন্তুক মাৰি খাবলৈ ধৰিলে। তাৰ ফলত গোটেইবোৰ জন্তু চিন্তিত হৈ পৰিল আৰু সিংহৰ ওচৰলৈ গ'ল। হৰিণা বহুতীয়ে ক'লে, সিংহ মহাৰাজ, আপুনি এইদৰে গোটেই দিন চিকাৰ কৰি থাকিলে কেইদিনমানৰ ভিতৰতে এই জংঘলখনৰ গোটেইবোৰ জন্তু শেষেই হৈ যাব। তেতিয়া আপুনি ভোকত থাকিব লাগিব। সেই কথা শুনি সিংহই গৰুজনী মাৰি ক'লে, সেইদিনৰ কথা ভাবি মই এতিয়া ভোকত থাকিম নেকি? হৰিণা বহুতীয়ে ক'লে যে সিহঁতৰ ওচৰত এটা ভাল উপায় আছে, যে প্ৰতিদিনে ৰাতিপুৱা সিহঁতৰ মাজৰ এটা জন্তু নিজে নিজে আহিব সিংহৰ আহাৰ হ'বলৈ। সিংহই হৰিণা বহুতীৰ কথাত মান্তি হ'ল আৰু একেবাৰে ৰাতিপুৱাতে ভোজন পঠিয়াই দিবলৈ সকিয়নি দিলে। গোটেইবোৰ জন্তুৱে সিংহৰ কথাত হয় ভৰ দিলে আৰু সেইদৰে একেবাৰে ৰাতিপুৱাতে সিংহই এটা জন্তুক নিজৰ আহাৰ কৰিবলৈ ধৰিলে। সেইদৰে সি আৰামত জীৱন কটাবলৈ ধৰিলে। এদিনাখন এটা শহাৰ পাল পৰিল। শহাটো বৰ বুদ্ধিয়ক আছিল। সি এটা বুদ্ধি মানিলে। সি জানি বুজি সিংহৰ গুহালৈ বহু পলম কৰি গ'ল। সিংহটো ভোকত গৰজি আছিল আৰু খঙত অগ্নিশৰ্মা হৈ আছিল। শহাটো যেতিয়া সিংহৰ গুহাত উপস্থিত হ'লগৈ, তেতিয়া সিংহই ক'লে, ইমান দেৰিকালে কৰিলি, তই জনা নাই মই কিমান ভোকত আছো? তেতিয়া শহাটোৱে ক'লে, মহাৰাজ, মইতো সময়মতেই আহিছিলোঁ, কিন্তু মই বাটত আহি থাকোঁতে আন এটা সিংহক লগ পালোঁ। সি ক'বলৈ ধৰিলে যে আজিৰ পৰা সিহে হাবিখনৰ ৰজা। সি মোৰ লগৰটোকো মাৰি পেলালে। মই কোনোমতে প্ৰাণ ৰক্ষা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ। সেই কথা শুনি সিংহই গৰুজনী মাৰি ক'লে, এই হাবিখনৰ ৰজা কেৱল মই। কোন হে আনটো সিংহ? বল, লৈ যা মোক তাৰ ওচৰলৈ। শহাটোৱে অন্য এটা সিংহ ওচৰতে আছে বুলি সিংহটোক এটা কুৱাৰ ওচৰলৈ লৈ গ'ল আৰু কুৱাটোক জুবি চাই ক'লে, মহাৰাজ, এইটোৱে সেই আনটো সিংহ। এই কুৱাৰ ভিতৰতে লুকাই আছে। সিংহটোৱে কুৱাটোৰ ভিতৰলৈ যেতিয়া জুমি চালে, তেতিয়া সি নিজৰ ছাটোকে দেখা পালে আৰু গৰজি উঠিল, কোন হয় তই? আৰু সি গৰজি উঠা ছাটোকে দেখা পালে। নিজৰ ছাটো অন্য এটা সিংহ বুলি ভাবি তাক মাৰিবলৈ সি কুৱাৰ ভিতৰলৈ জাপ মাৰি দিলে আৰু কুৱাৰ ভিতৰৰ পৰা ওলাই আহিব নোৱাৰি তাতে ডুবি মৰি থাকিল। সেই দেখি গোটেইবোৰ জন্তু বৰ আনন্দিত হ'ল আৰু শহাক ধন্যবাদ জনাই পুনৰ শংকাহীন হৈ দিন কটাবলৈ ধৰিলে। এই সাধুটোৰ পৰা আমি এই শিক্ষা পাওঁ যে খঙে হিতাহিত জ্ঞান হেৰুৱাই আমাক কেৱল বিনাশৰ ফালেহে ঠেলি দিয়ে, যিটো সিংহৰ ক্ষেত্ৰত হ'ল। প্ৰতিটো কঠিন পৰিস্থিতিতে আমি ধৈৰ্য, বুদ্ধি আৰু সাহসেৰে কাম কৰিব লাগে। সেয়ে শহাৰ বুদ্ধিমত্তাই নিজৰ লগতে জংঘলৰ গোটেইবোৰ জন্তুৰ প্ৰাণ ৰক্ষা কৰিলে। ধন্যবাদ।